নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই অন্য এটি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টি হ'ব আজিৰ খেতি। বাৰিষাত জিকা খেতিৰ খুব এটা ডিমাণ্ড থকা দেখা যায় আমাৰ অসমত, আৰু খুব সুন্দৰ এটা উপাৰ্জন ল'ব পাৰে আপুনি জিকা খেতিৰ দ্বাৰা। কিন্তু দিনক দিনে আমি এতিয়া সেই দেখা পাইছোঁ যে জিকা খেতিত বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ সমস্যা দেখা দিছে আৰু ফলন ক্ষমতা খুব কমি আহিছে। এতিয়া আগতে যেনেধৰণে লোকেল জিকা ফলন হৈছিলে এতিয়া তেনেধৰণৰ নাই, বা হাইব্ৰিড জিকা আগতে যেনেধৰণে ফলন হৈছিলে আৰু ৰোগ ব্যাধিবিলাক কম আছিলে, এতিয়া কিন্তু ৰোগ ব্যাধিবিলাক বেছি হৈ আহিছে। আৰু এটা কথা আপোনালোকে মন কৰিছেনে বাৰু, এতিয়া যিবিলাক চিড আহে মানে বীজবিলাক আহে সেইবিলাকো ইমান উন্নত মানৰ নহয়। প্ৰতি বছৰে আপোনালোকে নতুন নতুন ভেৰাইটি লগাবলৈ চেষ্টা কৰে, বা আমিও চেষ্টা কৰোঁ, কিন্তু কিছু ক্ষেত্ৰত আমি তাত মানে মাৰ খাবলগীয়া হয়, গোটেই আমাৰ ছিজনটোত লছত যাবলগীয়া হয়। যেনে ইমান বছৰে আমি কৰি আছিলোঁ ৰামা বুলি জিকা, যিটো ইষ্ট ৱেষ্ট কোম্পানীৰ আছিলে, সেই জিকাৰ আপোনাৰ ফলন ক্ষমতাটো বহুতেই ভাল আছিলে, চাইজো ভাল আছিলে, কালাৰ ভাল আছিলে, আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাও ভাল আছিলে। কিন্তু আজি 2-3 বছৰ ধৰি আমি দেখা পালোঁ যে ৰামা জিকাত এতিয়া বিভিন্ন ধৰণৰ সমস্যা আহি পৰিছে, যেনে ৰোগ ব্যাধি বেছি হৈছে, ফলন ক্ষমতা কম হৈছে, আৰু এবাৰ দুবাৰ আপুনি ছিঙাৰ পিছত তাৰ চাইজটো একেবাৰে কম হৈ যায়। তাৰে পৰিপ্ৰেক্ষিতত আমি যদি চাব যাওঁ, গিৰি কোম্পানীৰ যিটো গিৰি চিড বুলি আছে জিকাৰ, তাৰ কিন্তু আমি 2-3 বছৰৰ পৰা ৰিজাল্টটো ভাল পাইছোঁ। আমি যোৱা বছৰ ৰামা লগাইছিলোঁ আৰু গিৰিও লগাইছিলোঁ, কিন্তু ৰামাত আমি বহু উৎপাদন কম পালোঁ আৰু ৰোগ ব্যাধিবিলাকো বেছি আহিলে, যেনে পাত কেঁকুৰা হৈ যোৱা, পাত হালধীয়া হৈ যোৱা, বা কোচ খোৱা বেমাৰ, এইবিলাক বেছি দেখা গৈছে। কিন্তু আমি গিৰিত যদি চাওঁ, গিৰিত আপোনাৰ চাইজো ভাল হয়, কালাৰো ভাল হয়, আৰু ৰোগটো অলপ কম হয়, আৰু ফলন ক্ষমতাটো অলপ বেছি দেখা পাইছোঁ। ঠিক তেনেধৰণে আমি যদি খালি জিকাৰ কথা কৈ আছোঁ, খালি জিকাৰ ভিতৰত মালা বুলি এটা আহিছে, যিটো ক্লাউজ কোম্পানীৰ মালাৰো ফলন ক্ষমতা আমি কিন্তু ভালে পাইছোঁ। তেনেধৰণে বিভিন্ন ধৰণৰ এতিয়া বীজবিলাক বজাৰত উপলব্ধ আছে, বহু কোম্পানীৰ বহু বীজ আছে। তাৰ ভিতৰত আকৌ এটা প্ৰব্লেম এতিয়া আমি খেতিয়কসকলৰ মাজত দেখা পাইছোঁ, আহু জিকা আৰু খালি জিকা। আহু জিকাৰ সময়ত যদি আপুনি খালি জিকা লগাই দিয়ে, আৰু খালি জিকাৰ সময়ত যদি আহু জিকা লগাই দিয়ে, তেতিয়া কিন্তু আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এতিয়া আপুনি কেনেধৰণে চিনি পাব আহু আৰু খালিটো? তাত আপোনাৰ যিটো পেকেট থাকিব তাৰ পিছফালে আপোনাৰ ছিজনটো লিখা থাকে, বা আপোনালোকে দোকানীৰ পৰা আপুনি ভালদৰে সুধি ল'ব লাগিব, আৰু অভিজ্ঞ দোকানী বা বীজ বিক্ৰেতাৰ পৰাহে আপুনি পুলি সংগ্ৰহ কৰিব লাগিব। আৰু বীজ সংগ্ৰহ কৰোঁতে সদায় এটা কথা মনত ৰাখিব, একেবাৰে কম দামী বীজ নল'ব, আৰু F1 হাইব্ৰিড বীজহে কেৱল ল'ব। য'ত আপোনাৰ পেকেটত F1 হাইব্ৰিড বুলি লিখা নাথাকে, সেইটোৰ বাহিৰে আপুনি বেলেগ বীজ ল'ব নালাগে। আৰু বীজ ৰোপণ কৰাৰ আগতে এবাৰ আপোনাক শোধন কৰি ল'ব, যিটো আপুনি তাত চাহ বা বেবিষ্টিন দি পেলাই শোধন কৰি ল'ব পাৰে, বা যিকোনো ফাংগিচাইড দি কৰি ল'ব পাৰে। তেতিয়া আপোনাৰ কি হয়, ৰোগৰ সংক্ৰমণটো অলপ কম হোৱাত দেখা যায়, যেনে উইল বেমাৰ যিটো বুলি কয়, পুলিতে মৰি যোৱা, বা পুলিতে লেৰেলি পেলাই হৈ যায়, বা গুৰিৰ সমস্যা আহি যায়, তেনেধৰণৰ সমস্যা অলপ কম আহি পৰে। আপোনালোকে বীজ লওঁতে লাগিলে 2 টকা বেছি দি পেলাই ল'ব, আৰু বীজ বিক্ৰেতাৰ পৰা এটা এচুৰেঞ্চ লৈ ল'ব যে বীজটো F1 হাইব্ৰিড হয় আৰু ভাল কোৱালিটিৰ হয়। আজিকালি দেখা গৈছে বীজবিলাকৰ ডুপ্লিকেট আহিছে, যেনে গিৰি কোম্পানীৰো ডুপ্লিকেট এতিয়া আমি আহিছে বুলি গম পাইছোঁ, যিটো বৰপেটাৰ পৰা ওলায়, আৰু যিটো অৰিজিনেল গিৰি হয় সেইটো কিন্তু ৱেষ্ট বেংগলৰ পৰা আহে, এইটো ৱেষ্ট বেংগলৰ কোম্পানী হয়। তেনেধৰণে বাংলাদেশৰ পৰা বিভিন্ন ধৰণৰ এতিয়া বীজ অহা দেখা গৈছে। কিছুমান বীজ ধৰক আমি গম নাপালে সেইবিলাকৰ ফলন ক্ষমতা বা ৰোগ ব্যাধিবিলাক কম থাকে, কিন্তু সেইবিলাক আমি সকলোৱে গম নাপাওঁ। আপোনালোকে যদি এই বছৰো জিকা লগাম বুলি ভাবিছে, তেনেহ'লে গিৰি লগাব পাৰে, আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে যিকোনো খেতিৰ ফলনৰ ইটো। আপুনি যদি একেৰাহে এডোখৰ মাটিতে প্ৰতি বছৰে যদি জিকা খেতিকে কৰি আছে, তেনেহ'লে আপোনালোকে কৰিব নালাগে, তাত আপুনি বেলেগ ধৰণৰ খেতি কৰক, যেনে ভোল কৰক, লাও কৰক, কোমোৰা কৰক, তিয়ঁহ কৰক, মানে ক্ৰপ ৰোটেশ্যনটো আপোনালোকে প্ৰতি বছৰে কৰি থাকিব লাগিব। বা যেনিবা আপুনি হেন্দালি খেতি কৰিছে, তাক আপুনি এবছৰ তাক ড্ৰপ দি পেলাই ধৰক জলকীয়া খেতি, ভেন্দি খেতি, বডিমাহ খেতি, এনেধৰণৰ খেতি কৰক। আৰু প্ৰতি বছৰে মাটিবিলাকৰ অলপ সাৰুৱা কৰিবৰ কাৰণে গোবৰ ব্যৱহাৰ কৰক। আমি যেনেধৰণে শুকান গোবৰ, তাত যিটো ডোপ দেখা পাইছে তাত আমাৰ শুকান গোবৰ আছে, তেনেধৰণে শুকান গোবৰ আপোনালোকে কম বেছি পৰিমাণে হ'লে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। এইটো আছিলে আজি মোৰ
জিকা খেতিৰ ওপৰত থুলমূল এটা আভাস পিছলৈ মই আপোনালোকক দি থাকিম যে আমি কেনেধৰণে খেতি আৰম্ভ কৰিছোঁ, হেন্দালি প্ৰস্তুত কেনেকৈ আপুনি অলপ কম খৰচত কৰিব পাৰে, চুতলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, সেইবিলাকৰ ওপৰত মই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ইয়াকে দেখুৱাই আজিৰ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।